বিলাসীপাৰাত যিটো আয়োজক সমিতিয়ে আজি যিটো অনুষ্ঠান ইয়াতে আৰম্ভ কৰিছিলে 2000ৰ পৰা 1500 টকা টিকেট সংগ্ৰহ কৰি আয়োজক সমিতিয়ে এটা অনুষ্ঠান ইয়াতে আয়োজক কৰিছিলে দৰ্শকৰ বাবে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয়, ৰাতি 1টা বজালৈকে যিটো মূল শিল্পী সেই মূল শিল্পীক মঞ্চত উঠাব পৰা নাছিলে আৰু যাৰ বাবে ৰাইজে ক্ষোভিত হৈ চকী মেচ আদি ভাঙি চুৰমাৰ কৰে। স্বাভাৱিক কথা, আৰু এইটো হ'ব এই কাৰণে হৈছে কাৰণ আমি শুনিছো যে আয়োজক সমিতিয়ে যিজন শিল্পী সেই শিল্পীক পেমেন্ট কৰিব পৰা নাই, আৰু পেমেন্ট কৰিব নোৱাৰাৰ বাবে মূল শিল্পীয়ে মঞ্চত গীত পৰিবেশন কৰা নাই। তাৰ বাবে ৰাতি 1টা বজালৈকে ৰাইজ মানে ধৈৰ্য ধৰি এই অনুষ্ঠানটো উপভোগ কৰিছিলে। কিন্তু যেতিয়ালৈকে 1টা বজাৰ পিছতো যেতিয়া এই মূল শিল্পী দুগৰাকীয়ে যেতিয়া অনুষ্ঠানত ভাগ নললে, ৰাইজ ক্ষোভিত হৈ পৰিলে আৰু উত্তেজিত ৰাইজে চকী মেচ আদি ভাঙি চুৰমাৰ কৰিলে। গতিকে আমি বিলাসীপাৰা প্ৰেছ ক্লাব হিচাপেও আমি অতি গৰিহণা জনাইছো। বিলাসীপাৰাৰ ম্লান নষ্ট কৰিলে, বিলাসীপাৰাৰ সন্মান নষ্ট কৰিলে আয়োজক সমিতিয়ে।